আজিৰ এই ক্লাছটোত আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ গৈ আছো ক্লাছ 10 ৰ যেটো হিষ্ট্ৰি ইলেক্টিভ সাবজেক্ট আছে তাৰ চেপ্টাৰ নম্বৰ 2 ঠিক আছে বহুত ইম্পৰ্টেন্ট টপিক হয় আজি ক্লাছৰ যেটো প্ৰথম বিশ্বযুদ্ধ ওকে কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিল 1914 চনৰ পৰা 1918 চনলৈ প্ৰথম বিশ্বযুদ্ধ চলিছিল সো আজি আমি এই চেপ্টাৰটো যেটো পাঠভিত্তিক প্ৰশ্ন আছে সেই সকলোখিনি আমি কি কৰিম উত্তৰখিনি আমি কৰিম ঠিক আছে ওকে পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ ঠিক আছে অতি সমু উত্তৰ দিয়া ত্ৰিপাক্ষিক চুক্তিৰ সদস্য ৰাষ্ট্ৰৰ নাম লিখা ঠিক আছে প্ৰথম বিশ্বযুদ্ধ হৈছিল আৰু তেতিয়া কি হৈছিল দেশসমূহে মানে এটাই আনটোৰ লগত চুক্তি কৰিছিল ঠিক আছে তেতিয়া ত্ৰিপাক্ষিক চুক্তি এটা হৈছিল আৰু কোনটো দেশৰ মাজত হৈছিল ঠিক আছে হেতু হদিছে ত্ৰিপাক্ষিক চুক্তিৰ সদস্য ৰাষ্ট্ৰসমূহ হৈছে অষ্ট্ৰিয়া জাৰ্মানী আৰু ইটালী ঠিক আছে তিনিটা ৰাষ্ট্ৰ আছিল অষ্ট্ৰিয়া জাৰ্মানী আৰু ইটালী আৰু সেই তিনিটা ৰাষ্ট্ৰক লৈ ত্ৰিপাক্ষিক চুক্তি এটা হৈছিল ওকে সো ত্ৰিপাক্ষিক চুক্তিত থকা ৰাষ্ট্ৰসমূহ আছিল জাৰ্মানী অষ্ট্ৰিয়া আৰু ইটালী ঠিক আছে জাৰ্মানী অষ্ট্ৰিয়া আৰু ইটালী জাৰ্মানী অষ্ট্ৰিয়া আৰু ইটালী আৰু যেটো বেলেগ পক্ষত আছিল ঠিক আছে যেটো বিৰোধী দল আছিল বা পক্ষ আছিল ৰাছিয়া গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ওকে ওকে সো এইটো যেতিয়া মানে ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ হোৱা নাছিল আমাৰ পৃথিৱীত প্ৰথম বিশ্বযুদ্ধ হোৱা নাছিল তাৰ আগতে কেনেকুৱা আমাৰ পৃথিৱীৰ যেটো মেপ আছিল কেনেকুৱা আছিল ওকে হেতু হৈছে এনেকুৱা সো এম্পায়াৰ আছিল আগতে বহুত ডাঙৰ এম্পায়াৰ আছিল যেনে জাৰ্মান এম্পায়াৰ অষ্ট্ৰিয়া এম্পায়াৰ হয়নে সো হেই অটোমান এম্পায়াৰ হেইখিনি ভাঙি কি হৈছিল নতুন ৰাষ্ট্ৰ সৃষ্টি হৈছিল ওকে কিন্তু 1914 ৰ আগত বহুত এম্পায়াৰ আছিল ডাঙৰ এম্পায়াৰ আছিল ওকে ঠিক আছে ট্ৰিপল আটান্টৰ সদস্য ৰাষ্ট্ৰৰ নাম লিখা আমি এটা চালু যেটো ত্ৰিপাক্ষিক চুক্তি আছিল হয়নে এতিয়া কি কৈছে ট্ৰিপল আটান্টৰ সদস্য ৰাষ্ট্ৰৰ নাম লিখা ট্ৰিপল আটান্টৰ সদস্য ৰাষ্ট্ৰৰ নাম হৈছে ফ্ৰান্স ইংলেণ্ড আৰু ৰাছিয়া ঠিক আছে ফ্ৰান্স ইংলেণ্ড আৰু ৰাছিয়া প্ৰথম বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণ কি আছিল সো প্ৰথম বিশ্বযুদ্ধৰ পিছত বহুতো কাৰণ আছিল তাৰ এটা তাৎক্ষণিক কাৰণ আছিল মানে ইমিডিয়েট ৰিজনো আছিল ঠিক আছে আৰু সেই ইমিডিয়েট ৰিজন কি আছিল যেটো ইউৰাজ আছিল ফ্ৰান্সিছ ফাৰ্ডিনেণ্ডে তেখেত কি কৰিছিল তেওঁ সেৰাজাবু ভ্ৰমণ কৰিবলৈ গৈছিল ওকে সেৰাজাবু তেওঁ ভ্ৰমণ কৰিবলৈ গৈছিল আৰু তেওঁ অষ্ট্ৰিয়া হাংগেৰীৰ প্ৰিন্স আছিল ইউৰাজ আছিল সো ইউৰাজ আছিল অষ্ট্ৰিয়া হাংগেৰী যেতিয়া তেওঁ ভ্ৰমণ কৰিবলৈ গৈছিল কত গৈছিল সেৰাজাবু ঠিক আছে সেৰাজাবু তেওঁ ভ্ৰমণ কৰিবলৈ গৈছিল আৰু তেওঁ তাত যোৱাৰ পাছত এজন ওকে আত্তাই সাৰ্বিয়ান আত্তাই প্ৰিন্সিপ গাব্ৰিলু নামৰ এজন যুৱকে তেওঁক গুলিয়াই হত্যা কৰিছিল ওকে সো ইমিডিয়েট কাৰণ আছিল হেতু প্ৰথম বিশ্বযুদ্ধৰ সেৰাজাবুত অষ্ট্ৰিয়াৰ ইউৰাজ ফ্ৰান্সিছ ফাৰ্ডিনেণ্ডক কোনে হত্যা কৰিছিল প্ৰিন্সেপ ঠিক আছে গাব্ৰাইলু প্ৰিন্সেপ নামৰ এজন সাৰ্বিয়ান যুৱকে তেওঁক হত্যা কৰিছিল গুলি মাৰি ওকে হেতু হত্যা কৰাৰ যেটো দৃশ্য আছিল হেতু ওকে 1870-1914 কালছোৱাত জাৰ্মানীৰ প্ৰতিৰক্ষা শিতানৰ খৰচৰ শতাংশ হিচাপ কিমান আছিল 1870-1914 কালছোৱাত জাৰ্মানীৰ প্ৰতিৰক্ষা শিতানত খৰচৰ পৰিমাণ 335% আছিল ওকে 1870-1914 কালছোৱাত ব্ৰিটেইনৰ প্ৰতিৰক্ষা শিতানৰ খৰচৰ শতাংশ হিচাপ কিমান আছিল সো কিমান আছিল 180% ঠিক আছে 180% আৰু কাৰ হদিছে ৰাছিয়াৰ প্ৰতিৰক্ষা শিতানৰ খৰচ কিমান আছিল সো 214% ওকে 214% আৰু ইয়াত কি হদিছে ইটালীৰ প্ৰতিৰক্ষা শিতানৰ খৰচ কিমান আছিল সো ইয়াৰ আছিল 185 185% ঠিক আছে কেন্দ্ৰীয় শক্তি জোঁটৰ সদস্য ৰাষ্ট্ৰসমূহ কোন আছিল যেটো কেন্দ্ৰীয় শক্তি আছিল যেটো আমি ত্ৰিপাক্ষিক চুক্তি চাইছিলো প্ৰথমত অষ্ট্ৰিয়া জাৰ্মানী আৰু হাংগেৰী ঠিক আছে ওকে জাৰ্মানীয়ে লুইসি টানিয়াৰ ওপৰত আক্ৰমণ কৰাৰ ফলত কিমান মানুহৰ প্ৰাণ হানি হৈছিল জাৰ্মানীয়ে লুইসি
টানিয়াৰ ওপৰত আক্ৰমণ কৰাৰ ফলত 118 জন মাৰ্কিন নাগৰিক 1200 জন মানুহৰ প্ৰাণহানি হৈছিল গেলিপলিৰ নৌযুদ্ধত কোন কোন দেশ পৰাভূত হৈছিল ওকে গেলিপলিৰ নৌযুদ্ধত ইংলেণ্ড আৰু ফ্ৰান্স দেশ পৰাভূত হৈছিল প্ৰথম বিশ্বযুদ্ধৰ কালছোৱাত কোন দেশে পুনতে ট্যাঙ্ক ব্যৱহাৰ কৰিছিল যেটো ট্যাঙ্ক ব্যৱহাৰ কৰা হয় যুদ্ধত সো সেই ট্যাঙ্কটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ঠিক আছে ইংলেণ্ডে ওকে ইংলেণ্ডে প্ৰথমত ব্যৱহাৰ কৰিছিল প্ৰথম বিশ্বযুদ্ধত কিমান সৈনিক মৃত্যু মুখত পৰিছিল প্ৰথম বিশ্বযুদ্ধত যেটো সৈনিক আছিল কিমান সৈনিকৰ মৃত্যু হৈছিল ওকে 13 নিযুত ভাৰ্চাই চুক্তি ভাৰ্চাই শান্তি আলোচনাত কিমানজন প্ৰতিনিধি সমবেত হৈছিল সো ভাৰ্চাই যেটো শান্তি চুক্তি আছিল হেয়া কি আছিল প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পাছত ঠিক আছে 1919 ওকে 1919 চনত কি হৈছিল ভাৰ্চাই শান্তি চুক্তি হৈছিল আৰু ইয়াত কি উদা হৈছে যেটো কিমান জন প্ৰতিনিধি সমবেত হৈছিল ওকে গুড খাইছিল সো 42 খন ৰাষ্ট্ৰৰ পৰা মুঠতে 70 জন প্ৰতিনিধি সমবেত হৈছিল ঠিক আছে ওকে 14 দফীয়া পৰামৰ্শাৱলীৰ ৰচক কোন আছিল সো ৰচক কোন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেসিডেন্ট উড্ৰ উইলসন ভাৰ্চাই শান্তি চুক্তিত কিমানটা শৰ্ত আছিল 440টা শৰ্ত আছিল আৰু ইয়াত যেটো ভাৰ্চাই শান্তি চুক্তি হৈছিল ইয়াত কি ঘোষণা কৰা হৈছিল যেটো প্ৰথম বিশ্বযুদ্ধ আছিল তাৰ পিছত কাক জগৰীয়া বুলি কোৱা হৈছিল জাৰ্মানিক ঠিক আছে জাৰ্মানিক আৰু যেটো শৰ্ত আছিল হে জাৰ্মানীৰ ওপৰত ৰখা হৈছিল ওকে সো কেনেকুৱা শৰ্ত আছিল যে জাৰ্মানীয়ে নিজৰ সৈনিক ৰাখিব নোৱাৰিব হয়নে মিলিটাৰী ৰাখিব নোৱাৰিব আৰু যিমান প্ৰথম বিশ্বযুদ্ধত যিমান দেশৰ হানি হৈছে যিমান ক্ষতি হৈছে এই ক্ষতিটো কি কৰিব জাৰ্মানীয়ে ভৰপুৰ কৰিব ওকে ভাৰ্চাই শান্তি আলোচনাত কোনে ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল ভাৰ্চাই শান্তি আলোচনাত ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল প্ৰধানমন্ত্ৰী লয়ড জৰ্জে ঠিক আছে প্ৰধানমন্ত্ৰী ওকে লয়ড জৰ্জে ভাৰ্চাই শান্তি আলোচনাত কোনে ইটালীক প্ৰতিনিধিত্ব কৰিছিল সো ইটালীক প্ৰধানমন্ত্ৰী ওকে প্ৰধানমন্ত্ৰী অবলাস্তুৱে সো ইয়াত কা খুদিছে ফ্ৰান্সক কোনে প্ৰতিনিধিত্ব কৰিছিল সো প্ৰধানমন্ত্ৰী ওকে প্ৰধানমন্ত্ৰী সকলেহে প্ৰতিনিধিত্ব কৰিছিল ঠিক আছে ক্লিমে লুৱে আমেৰিকা কোনে কৰিছিল ৰাষ্ট্ৰপতি ওকে ৰাষ্ট্ৰপতিয়ে কৰিছিল উড্ৰ উইলসনে জাৰ্মানীৰ ওপৰত নিৰ্ধাৰণ কৰা যুদ্ধৰ ক্ষতিপূৰণৰ পৰিমাণ কিমান আছিল জাৰ্মানীৰ ওপৰত নিৰ্ধাৰণ কৰা যুদ্ধৰ ক্ষতিপূৰণৰ পৰিমাণ আছিল 6600 মিলিয়ন পাউণ্ড ষ্টাৰ্লিং ঠিক আছে মানে ইমান বেছি আছিল ওকে আৰু সেই সময়ত 1919 সময়ত ইমান কিবা আছিল ঠিক আছে ক্ষতিপূৰণ আছিল ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত ইটালীয়ে কি লাভ কৰিছিল ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত ইটালীয়ে অষ্ট্ৰিয়াৰ পৰা টাইৰুল লাভ কৰিছিল ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত পোলেণ্ডে কি লাভ কৰিছিল ভাৰ্চাই শান্তি চুক্তিৰ মাধ্যমত পোলেণ্ডে জাৰ্মানীৰ পৰা পুজেন আৰু পশ্চিম প্ৰুছিয়া লাভ কৰিছিল আৰু অষ্ট্ৰিয়াৰ পৰা গেলেছিয়া লাভ কৰিছিল ঠিক আছে জাৰ্মানী কেৱল যে ক্ষতিপূৰণহে দিব লাগিছিল তেনে নহয় জাৰ্মানীৰ যিমান হিমাত থকা অঞ্চল আছিল ঠিক আছে অঞ্চল আছিল হে অঞ্চলসমূহ জাৰ্মানীয়ে আন ৰাষ্ট্ৰক দিব লগা হৈছিল ওকে তলত দিয়া ঘটনাসমূহৰ চন তাৰিখ উল্লেখ কৰা ক্ৰিমিয়াৰ যুদ্ধ অষ্ট্ৰো প্ৰুছিয়াৰ যুদ্ধ ফ্ৰেংকো প্ৰুছিয়াৰ যুদ্ধ ৰুছ তুৰস্কৰ যুদ্ধ ফৰাচী যুদ্ধ অষ্ট্ৰো প্ৰুছিয়াৰ দ্বিপাক্ষিক চুক্তি ইংগো ফৰাচী মৈত্ৰী চুক্তি গ্ৰীচৰ স্বাধীনতা প্ৰাপ্তি বাৰ্লিন কংগ্ৰেছ ইংগো জাপান চুক্তি সেৰা জাবুৰ ঘটনা ব্ৰেষ্ট লিটুভক চুক্তি ঠিক আছে কিছুমান চুক্তি দিয়া হৈছে বা ঘটনা দিয়া হৈছে আমি কি কৰিব লাগে চন উল্লেখ কৰিব লাগে কেতিয়া হৈছিল ওকে ক্ৰিমিয়াৰ যুদ্ধ কেতিয়া হৈছিল 1854 আৰু 56 ঠিক আছে অষ্ট্ৰো প্ৰুছিয়াৰ যুদ্ধ 1864 চন ফ্ৰেংকো প্ৰুছিয়াৰ যুদ্ধ 1870 71 চন ৰুছ তুৰস্কৰ যুদ্ধ 1877 চন ফৰাচী বিপ্লৱ 1859 চন অষ্ট্ৰো প্ৰুছিয়াৰ দ্বিপাক্ষিক চুক্তি 1879 চন ঠিক আছে ইংগো ফৰাচী মৈত্ৰী চুক্তি 1904 চন গ্ৰীচৰ স্বাধীনতা প্ৰাপ্তি 1829 চন বাৰ্লিন কংগ্ৰেছ 1878 চন ইংগো জাপান চুক্তি 1902 চন সেৰা জাবুৰ ঘটনা 1914 চনৰ 28 জানুৱাৰী
চেৰাজাবৰ ঘটনা বুলি কাক কোৱা হৈছে যেটো প্ৰিন্সক যেটো হত্যা কৰা হৈছিল হেয়া ওকে ব্ৰেষ্ট লিটুবৰ্গ চুক্তি 1918 চনৰ 3 মাৰ্চ তাৰিখে সমু উত্তৰ দিয়া বলকান উপমহাদেশৰ দেশসমূহৰ নাম লিখা বলকান উপমহাদেশৰ দেশসমূহ হৈছে বুলগেৰিয়া থ্ৰেছ মেচিডোনিয়া গ্ৰীচ মন্টেনেগ্ৰো সাৰ্বিয়া বসনিয়া হাৰ্জেগোভিনা আলবানিয়া আদি যেটো ইউৰোপৰ মেপ আছে সো ইয়াত দিয়া হোৱা নাই যেটো ইউৰোপৰ মেপ আছে তাৰ ওপৰ ভাগত থকা যেটো দেশসমূহ আছে ৰাষ্ট্ৰসমূহ আছে ওকে সো তাক একেলগে কি বুলি কোৱা হয় বলকান উপমহাদেশ বুলি কোৱা হয় ঠিক আছে একেলগে উপমহাদেশ বুলি কোৱা হয় আৰু তাৰ ভিতৰত সেই সকলোখিনি দেশ আছে ভাৰ্চাই শান্তি চুক্তিৰ 4টা চৰ্তৰ বিষয়ে উল্লেখ কৰা ঠিক আছে যেটো ভাৰ্চাই শান্তি চুক্তি হৈছিল তাৰ 4টা চৰ্ত উল্লেখ কৰিবলৈ কৈছে ৰাজ্য ক্ষেত্ৰ সম্পৰ্কীয় চৰ্ত উপনিবেশিক ৰাজ্য ক্ষেত্ৰ সম্পৰ্কীয় চৰ্ত সামৰিক চৰ্ত আৰু আইন সংগত আৰু বিত্তীয় তথা অৰ্থনৈতিক চৰ্ত 1914 চনৰ যুদ্ধ পৰিস্থিতি ওকে ঠিক আছে কেনেকুৱা ষ্টাৰ্ট হৈছিল আমি গম পাইছো যেটো ইউৰাজ আছিল ঠিক আছে তেওঁক হত্যা কৰা হৈছিল হয়নে সো যুদ্ধ পৰিস্থিতি কেনেকুৱা আছিল 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত দুটা শক্তিশালী গুট যুদ্ধৰ বাবে হাজু হয় ঠিক আছে যুদ্ধ আৰম্ভ হয় অষ্ট্ৰিয়াই কি কৰে সাৰ্বিয়াৰ ওপৰত যুদ্ধ আক্ৰমণ কৰে কাৰণ তাত তেওঁলোকৰ ইউৰাজক হত্যা কৰা হৈছিল হয়নে অষ্ট্ৰিয়া যেটো আছে এটো কি হৈছে ইয়াসোৱা যেটো অষ্ট্ৰিয়া আছিল অষ্ট্ৰিয়া হাংগাৰী আকৌ তাৰ পিছত যেটো সাৰ্বিয়া আছিল ইয়াত ঠিক আছে ইয়াৰ ইউৰাজে ইয়াত মানে ফুৰিবলৈ গৈছিল আকৌ ইয়াৰ এজন যুৱকে তেওঁক হত্যা কৰিছিল ওকে সো অষ্ট্ৰিয়াই কি কৰিলে ইয়াৰ ওপৰত যুদ্ধ আৰম্ভ কৰিলে ওকে সো দুটা আছিল তাৰ পিছত কি হৈছিল যে আন দেশসমূহে তাত যোগ হ'বলৈ ধৰিছিল যেনে আমি চালো অষ্ট্ৰিয়া জাৰ্মানী আৰু ইটালী এটা গুট আছিল হয়নে সো তেনেকৈ কেন্দ্ৰীয় শক্তি আৰু মিত্ৰ শক্তি দুটা গুট হৈ গৈছিল আৰু সেই দুটা গুটত কোন আছিল কেন্দ্ৰীয় শক্তিত আছিল জাৰ্মানী অষ্ট্ৰিয়া হাংগেৰী মিত্ৰ শক্তিত আছিল ইংলেণ্ড ফ্ৰান্স আৰু ৰাছিয়া ঠিক আছে এতিয়া যুদ্ধ কি হৈছিল অষ্ট্ৰিয়া আৰু যেটো সাৰ্বিয়া আছিল সেই দুটাৰ মাজত হোৱা নাছিল সেই দেশসমূহৰ মাজত হৈছিল ওকে সেই দেশসমূহৰ মাজত হৈছিল যুদ্ধটো মানে লাহে লাহে এটা ডাঙৰ ৰূপ লৈছিল যুদ্ধৰ আৰম্ভণি 3 আগষ্ট 1914 জাৰ্মানীয়ে বেলজিয়াম দখল কৰি ফ্ৰান্স আক্ৰমণ কৰে ঠিক আছে কি হৈছিল 1914 চনত জাৰ্মানীয়ে কি কৰিলে বেলজিয়াম আক্ৰমণ কৰিছিল আৰু বেলজিয়াম দখল কৰিছিল ফ্ৰান্সক আক্ৰমণ কৰি ওকে জাৰ্মান সেনাই ফ্ৰান্সৰ ভিতৰত আগবাৰে যেটো জাৰ্মানী আছিল জাৰ্মানী কি কৰিলে বেলজিয়াম দখল কৰিলে ওকে তাৰ পিছত কি কৰিলে ফ্ৰান্সত আগবাহিলে ওকে মান নদীৰ যুদ্ধ ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত মান নদীৰ পাৰত ডাঙৰ যুদ্ধ হয় এই যুদ্ধ বহুত ভয়ংকৰ আছিল আৰু যুদ্ধ বহুত দিন চলি আছিল ওকে প্ৰথমত যুদ্ধৰ আৰম্ভণি কেনেকুৱা হৈছিল জাৰ্মানীয়ে কি কৰিলে ফ্ৰান্সক আক্ৰমণ কৰিলে ফ্ৰান্স আক্ৰমণ কৰি কি কৰিলে বুলগেৰিয়া যেটো আছিল বেলজিয়াম যেটো আছিল ওকে বেলজিয়াম যেটো আছিল বেলজিয়ামক কি কৰিলে দখল কৰিলে তাৰ পিছত কি কৰিলে ফ্ৰান্সত আগবাঢ়িবলৈ আৰম্ভ কৰিলে তাতে কি হয় ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত এটা ডাঙৰ যুদ্ধ হয় কত হয় মান নদীৰ পাৰত ওকে ডাঙৰ যুদ্ধ হয় এই যুদ্ধ বহুত ভয়ংকৰ আছিল আৰু যুদ্ধ বহুত দিন চলি আছিল ওকে পূব সীমান্তৰ যুদ্ধ 29 আগষ্ট 1914 টেনেনবাৰ্গ যুদ্ধত জাৰ্মানীয়ে ৰাছিয়াক পৰাজিত কৰে ঠিক আছে মানে ইয়াৰ পৰাও যুদ্ধ হৈছে আন ফালৰ পৰাও যুদ্ধ হৈ আছে জাৰ্মানীয়ে ফ্ৰান্সক এটেক কৰিছে আকৌ কি কৰিলে জাৰ্মানীয়ে ৰাছিয়াক পৰাজিত কৰে ঠিক আছে জাৰ্মানী আৰু ৰাছিয়াৰ মাজত যুদ্ধ হৈ আছে অন্য অঞ্চলৰ যুদ্ধ তুৰস্ক জাৰ্মানীৰ পক্ষত যুদ্ধত যোগ দিয়ে ইংলেণ্ডে আফ্ৰিকা আৰু এছিয়াত জাৰ্মান শক্তিক পৰাজিত কৰে এই দৰে 1914 চনত যুদ্ধ বহুত দেশলৈ বিস্তাৰ হয় ঠিক আছে ওকে ইংলেণ্ডে কি কৰিলে আফ্ৰিকা আৰু এছিয়া জাৰ্মান শক্তিক পৰাজিত কৰিলে মানে ইংলেণ্ডেও হেফালৰ পৰা যুদ্ধ চলাই আহিছিল আৰু এছিয়া জাৰ্মান আৰু আফ্ৰিকাৰ এছিয়া জাৰ্মান শক্তিক পৰাজিত কৰিলে ওকে 1918 চনৰ যুদ্ধ পৰিস্থিতি 1918 চনত যুদ্ধৰ শেষ পৰ্যায় আৰম্ভ হয় জাৰ্মানীৰ শেষ চেষ্টা জাৰ্মান সেনাধ্যক্ষ লডেনডৰ্ফে 1918 চনৰ মাৰ্চত শেষ আক্ৰমণ কৰে কিন্তু জাৰ্মানী যুদ্ধত পৰাজিত হয় কেন্দ্ৰীয় শক্তিৰ পতন তাৰ পিছত একে একে দেশ আত্মসমৰ্পণ কৰে
29 সেপ্টেম্বৰ বুলগেৰিয়া আত্মসম্পন্ন 30 অক্টোবৰ তুৰস্ক আত্মসম্পন্ন 3 নৱেম্বৰ অষ্ট্ৰিয়া আত্মসম্পন্ন জাৰ্মানীত ৰাজনৈতিক পৰিৱৰ্তন জাৰ্মান সম্ৰাট দ্বিতীয় উইলিয়াম পলাই যায় জাৰ্মানীত নতুন গণতান্ত্ৰিক চৰকাৰ গঠন হয় ঠিক আছে সো ইয়াৰ পৰা আমি কি বুজিলো যেটো ত্ৰিপাক্ষিক চুক্তি আছিল জাৰ্মানী ইটালী আৰু অষ্ট্ৰিয়া হয়নে হেতু ভাঙি গৈছিল ওকে মানে হাৰি গৈছিল সেই গুটটোৱে হাৰি গৈছিল যুদ্ধৰ হেক 11 নৱেম্বৰ 1918 তাৰিখে যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ হয় এইদৰে প্ৰথম বিশ্বযুদ্ধ হেক হয় ঠিক আছে কি হৈছিল 1918 চনত এটা চুক্তি স্বাক্ষৰ হয় তাৰ পিছত এই যুদ্ধ হেক হৈ যায় আকৌ ভাৰ্চাই চুক্তি হয় 1919 চনত ঠিক আছে আৰু যেটো শৰ্তসমূহ আছিল হেয়া জাৰ্মানিক দিয়া হয় ওকে ভাৰ্চাই শান্তি চুক্তিৰ সামৰিক শৰ্তাৱলী উল্লেখ কৰা প্ৰথম বিশ্বযুদ্ধৰ পিছত 1919 চনত ভাৰ্চাই শান্তি চুক্তি কৰা হয় এই চুক্তিৰ জৰিয়তে জাৰ্মানীৰ ওপৰত বহু কঠোৰ সামৰিক নিয়ম আৰোপ কৰা হয় প্ৰধান শৰ্তসমূহ জাৰ্মানীত বাধ্যতামূলক সামৰিক সেৱা বন্ধ কৰা হয় জাৰ্মানীৰ সেনা বাহিনী 1 লাখ সৈনিকলৈ সীমিত কৰা হয় নৌবাহিনীৰ সংখ্যা কম কৰা হয় যুদ্ধ জাহাজৰ সংখ্যা 6 খনলৈ সীমিত কৰা হয় সাবমেৰিন ৰখা নিষিদ্ধ কৰা হয় ৰাইনলেট অঞ্চল সামৰিক মুক্ত কৰা হয় ঠিক আছে কিছুমান শৰ্ত ৰখা হৈছিল জাৰ্মানীৰ ওপৰত যেটো সামৰিক মানে সৈন্য ৰাখিব পাৰিব কিন্তু কম পৰিমাণৰ ওকে আৰু কি কোৱা হৈছিল 6 খন সীমিত কৰা হয় যুদ্ধ জাহাজ সংখ্যা 6 খন সীমিত কৰা হয় মানে 6 খনতকৈ বেছি ৰাখিব নোৱাৰিব আৰু সাবমেৰিন ৰখা নিষিদ্ধ কৰা হয় সাবমেৰিন মানে কি বুলি কোৱা হৈছে ডুবু জাহাজ ঠিক আছে হেতু নিষিদ্ধ কৰা হয় ওকে এই নিয়মবোৰে জাৰ্মানিক সামৰিকভাৱে দুৰ্বল কৰি পেলালে ঠিক আছে সো এই নিয়মসমূহে কি কৰিলে জাৰ্মানিক সামৰিকভাৱে দুৰ্বল কৰিলে আৰু যেটো ক্ষতিপূৰণ দিব লগা হৈছিল জাৰ্মানিয়ে বেলেগ দেশক হয়নে সো তাৰ কাৰণেও কি হৈছিল জাৰ্মানিৰ অৰ্থনৈতিক দিক দুৰ্বল হৈ গৈছিল ওকে ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ প্ৰথম বিশ্বযুদ্ধৰ 4টা প্ৰধান কাৰণ সম্পৰ্কে আলোচনা কৰা প্ৰথম বিশ্বযুদ্ধৰ 4টা প্ৰধান কাৰণ হৈছে সাম্ৰাজ্যবাদ ঠিক আছে সাম্ৰাজ্যবাদ ইউৰোপৰ শক্তিশালী দেশবোৰ ইংল্যান্ড ফ্ৰান্স জাৰ্মানী আৰু ইটালী এইবোৰ দেশ নতুন নতুন উপনিবেশ দখল কৰিবলৈ চেষ্টা কৰিছিল এই কাৰণে দেশবোৰৰ মাজত সংঘৰ্ষ আৰু প্ৰতিদ্বন্দিতা বৃদ্ধি পাইছিল ঠিক আছে সো কি বুলি কোৱা হৈছে যেটো সাম্ৰাজ্যবাদৰ যেটো নীতি আছিল তাৰ কাৰণে প্ৰথম বিশ্বযুদ্ধৰ মানে সেই কাৰণো কি আছিল এটা প্ৰথম বিশ্বযুদ্ধৰ এটা কাৰণ আছিল যেনে আমি চাইছিলো যে জাৰ্মানিয়ে কি কৰিছিল দেশসমূহ আক্ৰমণ কৰি সেই অঞ্চলসমূহ নিজৰ ফালে আনিছিল হয়নে ওকে উগ্ৰ জাতীয়তাবাদ প্ৰতিটো দেশে নিজৰ শক্তি দেখুৱাবলৈ চেষ্টা কৰিছিল বিশেষকৈ বলকান অঞ্চলত জাতীয়তাবাদী আন্দোলন বেছি আছিল সামৰিক চুক্তি ইউৰোপৰ দেশবোৰ দুটা শক্তিশালী গোটত বিভক্ত হৈছিল ত্ৰিপাক্ষিক চুক্তি জাৰ্মানী অষ্ট্ৰিয়া ইটালী ট্ৰিপল এটেণ্ট আছিল ইংল্যান্ড ফ্ৰান্স ৰাছিয়া ওকে এই গোটবোৰৰ মাজত সন্দেহ আৰু শত্ৰুতা বৃদ্ধি পাইছিল সেৰাজাবো ঘটনা 1914 চনৰ 28 জুন তাৰিখে অষ্ট্ৰিয়াৰ ইউৰাজ ফ্ৰান্স ফাৰ্ডিনেণ্ডক সাৰ্বিয়ান যুৱক গাব্ৰিলো প্ৰিন্সিপে হত্যা কৰে ইয়াৰ পিছতে অষ্ট্ৰিয়াই সাৰ্বিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে এই ঘটনাৰ পৰা প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয় প্ৰথম বিশ্বযুদ্ধৰ পূৰ্বে ইউৰোপীয় শক্তিবৰ্গই স্বাক্ষৰিত কৰা মুখ্য সামৰিক চুক্তিসমূহৰ বিষয়ে আলোচনা কৰা প্ৰথম বিশ্বযুদ্ধৰ আগতে ইউৰোপীয় শক্তিবৰ্গই বহু গোপন সামৰিক চুক্তি কৰিছিল 1873 ত্ৰিসম্ৰাট মৈত্ৰী সংঘ জাৰ্মানী ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ মাজত এই চুক্তি হৈছিল 1879 চন অষ্ট্ৰো জাৰ্মান দ্বিপাক্ষিক চুক্তি জাৰ্মানী আৰু অষ্ট্ৰিয়াৰ মাজত সামৰিক সহযোগিতাৰ চুক্তি ঠিক আছে সো ইয়াত কি হৈছিল যেটো 1914 আছিল তাৰ আগতে সেই দেশসমূহত যেটো ইউৰোপৰ দেশসমূহ আছিল সেই দেশসমূহৰ মাজত চুক্তি হৈ গৈছিল হয়নে সো জাৰ্মানী ৰাছিয়া অষ্ট্ৰিয়াৰ মাজত চুক্তি হৈছিল জাৰ্মানী আৰু অষ্ট্ৰিয়াৰ মাজত চুক্তি হৈছিল জাৰ্মানী অষ্ট্ৰিয়া আৰু ইটালী এই চুক্তিত যোগ দিয়ে হয়নে ট্ৰিপল এলায়েন্স এটা চুক্তি আছিল সো তিনটা দেশ আছিল জাৰ্মানী অষ্ট্ৰিয়া আৰু ইটালী আৰু হে কেতিয়া হৈছিল 1882 চনত ঠিক আছে ওকে 1894 ফ্ৰান্স ৰাছিয়া চুক্তি জাৰ্মানীৰ শক্তিৰ বিপক্ষে ফ্ৰান্স আৰু ৰাছিয়াৰ মাজত চুক্তি হয় 1904 এংলো ফ্ৰেঞ্চ চুক্তি ইংল্যান্ড আৰু ফ্ৰান্সৰ মাজত বন্ধুত্বপূৰ্ণ সামৰিক সম্পৰ্ক গঢ়ি উঠে 1907 চন
ইংলেণ্ড ৰাছিয়া চুক্তি এই চুক্তিৰ ফলত ইংলেণ্ড ফ্ৰান্স আৰু ৰাছিয়াৰ মাজত ট্ৰিপল এটেণ্ট গঠন হয় ঠিক আছে মানে ভিতৰে ভিতৰে সেই দেশসমূহে এঠাই আনটোৰ লগত চুক্তি কৰি থৈছিল আগৰ পৰাই ঠিক আছে তেনেকৈ দুটা গোটৰ সৃষ্টি হৈছিল ওকে এই সকলো সামৰিক চুক্তিয়ে ইউৰোপক দুটা গোটত ভাগ কৰি প্ৰথম বিশ্বযুদ্ধৰ পথ মুকলি কৰিছিল ঠিক আছে ওকে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগত ইউৰোপীয় শক্তিবৰ্গক দুটা প্ৰধান প্ৰতিদ্বন্দ্বী সামৰিক গোটত বিভাজিত কৰা পৰিস্থিতি সম্পৰ্কে আলোচনা কৰা প্ৰথম বিশ্বযুদ্ধৰ আগতে ইউৰোপৰ শক্তিশালী দেশসমূহ দুটা সামৰিক গোটত বিভক্ত হৈছিল ত্ৰিপাক্ষিক চুক্তি আৰু ট্ৰিপল এটেণ্ট ঠিক আছে মানে 1914 যেটো ঘটনা আছিল তাৰ আগতে চুক্তিসমূহ হৈ গৈছিল সো এনেকৈ সৃষ্টি হৈছিল ত্ৰিপাক্ষিক চুক্তি আৰু ট্ৰিপল এটেণ্ট এই গোটবোৰৰ মাজত প্ৰতিদ্বন্দ্বিতা সন্দেহ আৰু সামৰিক শক্তি বৃদ্ধি হোৱাত ইউৰোপত যুদ্ধৰ পৰিস্থিতি সৃষ্টি হৈছিল হেকত 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয় 1914 চনৰ কালছোৱাত ইউৰোপ আৰু আফ্ৰিকাত সংঘটিত সামৰিক সংঘৰ্ষৰ বিষয়ে চমুকৈ আলোচনা কৰা প্ৰথম বিশ্বযুদ্ধৰ আগতে ইউৰোপ আৰু আফ্ৰিকাত বহু সংঘৰ্ষ হৈছিল মৰক্কো সংকট ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত সংঘৰ্ষৰ সম্ভাৱনা হৈছিল ইটালী তুৰস্ক যুদ্ধ ইটালীয়ে তুৰস্কৰ পৰা ট্ৰিপলি দখল কৰে সেৰাজাবু ঘটনা অষ্ট্ৰিয়াৰ ইউবৰাজ ফ্ৰান্স ফাৰ্ডিনেণ্ডক হত্যা কৰা হয় এই ঘটনাৰ ফলতে 28 জুলাই 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয় ঠিক 1917-18 চনত বিশ্বযুদ্ধ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰা 1917-18 চনত যুদ্ধৰ গতি হলনি হৈছিল 1917 চনত আমেৰিকা যুদ্ধত যোগ দিয়ে আৰু মিত্ৰ শক্তিশালী হয় ঠিক আছে ওকে যেটো মানে পৰিস্থিতি আছিল যেটো যুদ্ধৰ পৰিস্থিতি আছিল প্ৰথমে কি কৰিছিল জাৰ্মানী আৰম্ভ কৰিলে হয়নে ফ্ৰান্সক আক্ৰমণ কৰি লগতে কি হৈছিল 1917ত যেটো আমেৰিকা যুক্তৰাষ্ট্ৰ আছিল কত যোগ কৰিছিল মিত্ৰ শক্তি ওকে মিত্ৰ শক্তিত যোগ কৰিছিল আৰু মিত্ৰ শক্তি কি হৈছিল শক্তিশালী হৈ গৈছিল ৰাছিয়াত সমাজতান্ত্ৰিক বিপ্লৱ হয় আৰু ৰাছিয়া যুদ্ধৰ পৰা আঁতৰি যায় তেতিয়া কি হৈছিল ৰাছিয়াই কি কৰিলে নিজক আঁতৰাই আনিলে 1918 চনত মিত্ৰ শক্তিয়ে জাৰ্মানীক পৰাজিত কৰে মিত্ৰ শক্তিয়ে কি কৰিলে জাৰ্মানীক পৰাজিত কৰিলে ওকে 11 নৱেম্বৰ 1918 চনত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ হয় আৰু প্ৰথম বিশ্বযুদ্ধ শেষ হয় ঠিক আছে ওকে প্ৰথম বিশ্বযুদ্ধৰ পৰিণতি সম্পৰ্কে আলোচনা কৰা 1920 চনত জাতিসংঘ স্থাপন কৰা হয় ঠিক আছে কি বুলি কৈছে যে পৰিণতি যুদ্ধ হৈ গৈছে বিভিন্ন দেশসমূহে এটাই আনটো যুদ্ধ কৰি কোনোবাই জিকিছে কোনোবাই হাৰিছে হয়নে তাৰপিছত কি হ'ব ফলাফল আমি এটা দেখা পাম আৰু সেই ফলাফলটো কেনেকুৱা আছিল কি আছিল ওকে সো কি হৈছিল জাতিসংঘ এটা স্থাপন কৰা হৈছিল কেতিয়া কৰা হৈছিল 1920 যাতে আগতে কি মানে প্ৰথম বিশ্বযুদ্ধ হৈ গৈছে যাতে বিশ্বৰ আন এটা বিশ্বযুদ্ধ চাব মানে নোৱাৰে ঠিক আছে মানে আৰু যুদ্ধ নহয় হে কাৰণে জাতিসংঘ স্থাপন কৰা হৈছিল ওকে বহু নতুন দেশ সৃষ্টি হয় পোলেণ্ড যুগোস্লাভিয়া চেকোস্লাভিয়া ঠিক আছে নতুন দেশৰ সৃষ্টি হয় যেনে দিয়া আছে জাৰ্মানী অষ্ট্ৰিয়া হাংগেৰী আৰু অটোমান সাম্ৰাজ্য পতন ঘটে ঠিক আছে যেটো অটোমান এম্পায়াৰ আছিল হেয়া পতন ঘটে আমেৰিকা বিশ্বৰ শক্তিশালী দেশ হৈ উঠে বহু দেশৰ জাতীয়তাবাদী আন্দোলন আৰম্ভ হয় প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি জোটৰ পৰাজয় ইউৰোপত ভালেমান জাতীয় ৰাষ্ট্ৰৰ অভ্যুদয়ৰ ইন্ধন যোগাইছিল আলোচনা কৰা প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি জোট পৰাজিত হয় আৰু ইউৰোপৰ বহু সাম্ৰাজ্য পতন ঘটে পতন হোৱা সাম্ৰাজ্যসমূহ জাৰ্মান সাম্ৰাজ্য ৰাছিয়ান সাম্ৰাজ্য অটোমান সাম্ৰাজ্য অষ্ট্ৰিয়া হাংগেৰী সাম্ৰাজ্য এই সাম্ৰাজ্যসমূহৰ পতনৰ ফলত নতুন দেশ সৃষ্টি হয় পোলেণ্ড এস্তোনিয়া লাটভিয়া লিথুৱানিয়া যুগোস্লাভিয়া চেকোস্লাভিয়া এইদৰে প্ৰথম বিশ্বযুদ্ধৰ ফলত ইউৰোপত বহু নতুন জাতি ৰাষ্ট্ৰ গঢ়ি উঠে ওকে সো ইয়াত দিয়া হৈছে যেটো প্ৰথম বিশ্বযুদ্ধ আছিল তাৰ আগতে ইউৰোপৰ মেপ কেনেকুৱা আছিল ওকে সো ইয়াত কি আছিল অষ্ট্ৰিয়া হাংগেৰী এম্পায়াৰ ইয়াত আছিল হয়নে জাৰ্মানী ইমান ডাঙৰ আছিল আৰু বেলজিয়াম ইয়াত আছিল ৰাছিয়া ইয়াত কিন্তু প্ৰথম বিশ্বযুদ্ধৰ পাছত কি হয় বিভিন্ন নতুন দেশ সৃষ্টি হয় ঠিক আছে যেনে যুগোস্লাভিয়া হয়নে ইউগোস্লাভিয়া আৰু তাৰপিছত কি আহিছে ৰোমানিয়া আহিছে হয়নে ৰোমানিয়া আগৰ পৰাই আছিল আৰু কিছুমান দেশ অষ্ট্ৰিয়া ইমান ডাঙৰ আছিল কিন্তু এতিয়া কি হৈ গৈছে সৰু হৈ